চেলুট দিছোঁ কাৰণ পাকিস্তানে এনেকুৱা এটা পদক্ষেপ লৈছিলে আমাৰ বহুত বেয়া পদক্ষেপ তাৰ প্ৰত্যুত্তৰ দিব লাগে ভাৰতে আমি ভাৰতৰ সেনা হৈ পেলাই আমি চেলুট জয়হীন আৰু ইয়াত মানে সম্পূৰ্ণ সহযোগিতা আমাৰ মানুহখিনিয়ে কৰিব লাগে চবৰে একেটাই মতামত হ'ব লাগে পাকিস্তানৰ বিৰুদ্ধে কেনেকুৱা একশ্যন বিচাৰে আপোনাৰ একদম কঠোৰ ক'বলৈ গ'লে কঠোৰ পদক্ষেপ ল'ব লাগে পাকিস্তানৰ ওপৰত আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা যিটো অপাৰেশ্যন সেন্দুৰ বুলি যিটো আপোনাৰ ষ্ট্ৰাইক কৰিছে ইয়াৰ বাবে আমি বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ কাৰণ পাকিস্তানৰ আপোনাৰ যেনেকৈ আমাৰ কাশ্মীৰত আমাৰ নিৰীহ লোকৰ ওপৰত যেনেদৰে অত্যাচাৰ কৰিছিল তাৰ এটা প্ৰত্যুত্তৰ দিছে ইয়াৰ বাবে আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু অনাগত দিনত আৰু যে পাকিস্তানৰ প্ৰতি উত্তম আপোনাৰ প্ৰতিক্ৰিয়া যে দিয়ে যাতে সেইটো আৰু মানে পূৰা কঠোৰতম আপোনাৰ একশ্যন লয় যাতে তাৰে আশা কৰিছোঁ 9টা জেগাত মানে এৰেষ্ট কৰিছে বুলি মই গম পাওঁ কিন্তু পেহেলগামত যোনটো ঘটনা হৈছে সেইটো খুবেই লজ্জাজনক ঘটনা কৰিছে পাকিস্তানে তাৰ প্ৰত্যুত্তৰত আমি ডাইৰেক্ট যুদ্ধ বিচাৰোঁ আমি পাকিস্তানক ধ্বংস কৰাটো বিচাৰোঁ সন্ত্ৰাসবাদৰ কোনো জাতি নাই ধৰ্ম নাই গতিকে সন্ত্ৰাসবাদ মানে বিমুখ হ'ব লাগে মোৰ পতা মানে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীলৈ এইটো আহ্বান যাতে পাকিস্তানক ধ্বংস কৰাটো আমাৰ কৰ্তব্য নহ'লে আমি মানে অকল শ্ৰীনগৰ বা কাশ্মীৰ বুলি নহয় পেহেলগাম নহয় পুলৱামা নহয় মানে গোটেই ইণ্ডিয়াতে মানে অশান্তি কৰিব সিহঁতে তাতকৈ মই ভাবোঁ যে একেবাৰে ধ্বংস কৰি দিয়াটো মোৰ হিচাপত ভাল ঢালি পেলাব লাগে হিচাপ মতে চবক মাৰি পেলাব লাগে যিমানখিনি সন্ত্ৰাসবাদী আছে আৰু এদিন ইমান দিন কৰিবই নালাগিছে যিদিনাখনি ভাৰতীয় নাগৰিকসকলক যি অত্যাচাৰ কৰিলে তাৰ পাছদিনাখনি তাৰ একশ্যনটো ল'ব লাগিছে আমি ভাবিছোঁ তেনেকৈ এতিয়াতো ভাৰত না দিব লাগে দিছে ন দি আৰু দিব লাগিব এটাই কৰি দিয়াই ভাল একেবাৰে নিষেধ কৰি দিয়াই ভাল অকল মানুহক শুনা থাকি কাম নাই এফালৰ পৰা মুঠতে ধাই দিব লাগে এতিয়া ৰাতিৰ যিটো অপাৰেশ্যন চলিছে কি কয় ভাৰতীয় হিচাপে ৰাতি অপাৰেশ্যনটো তাত কেনেকৈ চলিছে মইতো বিশেষ নাজানো কিন্তু কথা হ'ল কি য'ত পৰা নাস্তিক তেওঁলোকৰ সিহঁতৰ যিটো মানসিকতা মানে সন্ত্ৰাসবাদী যিটো মৌলবাদী যিটো ধান্দা ইহঁতক নিষেধ কৰিব লাগে আৰু তাত তেওঁলোকৰ ৰাজনৈতিক নেতা সকলো আছে জড়িত নহ'লেতো ইমান সাহস নাপায় তেওঁলোকে গতিকে যিসকল নাগৰিক আছে ৰাজনীতিক বিষয়ববীয়া যি তেওঁলোককহে প্ৰথম মানে আঘাত সানিব লাগে মোৰ হিচাপত তেতিয়াই এই সন্ত্ৰাসবাদী ঘাটিটো নাইকিয়া হ'ব প্ৰত্যেকটো সন্ত্ৰাসবাদী অন্তৰত মানে ভাল ডাঙৰ লিডাৰ থাকে তেওঁলোকে দেশখনক মানে জনসাধাৰণক মানে অশান্তি কৰি থাকে নতুবা তেওঁলোকে মানে ভূগোপিতা নাপায় সন্ত্ৰাসবাদীসকলে কৰিবলৈ সাহসটো কৰিব পাৰে ৰাজনীতিক বিষয়ববীয়াসকলৰ পৰাই সুবিধাটো পায় গতিকে প্ৰথমতে তেওঁলোককে আক্ৰমণ কৰিব লাগে বিষয়ববীয়াখিনি আদায় কৰি দিলে সন্ত্ৰাসবাদী তেওঁলোকক লুকাবলৈ বা তেওঁলোকক দেশখনে আমাক সহায় কৰিবলৈ আশা কৰিব নোৱাৰিব তেতিয়া আৰ্মি ধন্যবাদ যে আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ পাকিস্তানে এটা নহয় দুটা নহয় হিচাপ কৰিব নোৱাৰাকৈ আমাক ভাৰতবৰ্ষক এটা অত্যাচাৰ চলাই আহিছে ধৰ্মৰ নামত গতিকে এই ধৰ্মৰ নামত তেখেতসকলে চলাই থকা যিখিনি অত্যাচাৰ এই অত্যাচাৰখিনি আজি ভাৰতবৰ্ষই আমাৰ ভাৰতৰ সেনা জোৱানসকলে যি প্ৰত্যুত্তৰ দিবলৈ গৈছে তাত গৌৰৱ অনুভৱ কৰিছোঁ আমি এই সুযোগতে ভাৰতবৰ্ষৰ যি আমাৰ প্ৰশাসন দিশে যিটো তেখেতসকলক প্ৰত্যুত্তৰ দিবলৈ গৈছে তাৰ প্ৰতি আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুব সুন্দৰ পাইছোঁ যে অকল পাকিস্তানে আমাক দিনক দিনে যিটো অত্যাচাৰ চলাই আহিছে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আমি ভাৰতে আজি থিয় হৈছোঁ আৰু তাৰ পক্ষত আমি আছোঁ জয় জোৱান জয় কিষাণ জয়টো ভাৰত মাতা তাৰ বাবে আমি সকলোকে ধন্যবাদ দিছোঁ আমাৰ ইণ্ডিয়ান আৰ্মিক আমি চেলুট দিছোঁ প্ৰয়োজন সাপেক্ষে আমি গাঁৱৰ পৰা যিসকল হালোৱা সজোৱা আছোঁ আমিও যুঁজাৰু জাতি আমি আহোম জাতিয়ে হাতত হেংদাং লৈ 17 বাৰকৈ মোগলক পৰাস্ত কৰিব পৰা জাতিয়ে আমি কোনোদিনে ভয় নকৰোঁ যুঁজিবলৈ প্ৰয়োজন সাপেক্ষে আমি হাতত হেংদাং লৈ আজি তাৰিখৰ পৰা ওলাই যাবলৈ প্ৰস্তুত আছোঁ ধন্যবাদ পাকিস্তানৰ বিৰুদ্ধে অকল পাকিস্তানে নহয় যিসকল উগ্ৰবাদীয়ে আমাৰ ভাৰতবৰ্ষ তথা অসমক যি অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ প্ৰতি পেহেলগামত শেহতীয়া হৈ যোৱা পেহেলগামত যিসকলে হনিমুন কৰিবলৈ যোৱা কেইজনমান ব্যক্তিক বাছি যে হত্যা কৰিলে তাৰ প্ৰত্যুত্তৰ আমি ইয়াৰ পৰাই দিব বিচাৰোঁ